ইয়াৰ পিছৰ নিউজটো আমাৰ G20 বিষয়ে আছে আৰু কি কৈছে যে ইণ্ডিয়া চাইনা worked hard to protect G20 says জয়শংকৰ নিউজটো ইম্পৰ্টেন্ট নহয় আমাৰ ইম্পৰ্টেন্ট G20 যেহেতু নিউজত আছে বা যোৱা বছৰ তাৰ বছৰ আমাৰ G20 ৰ কাৰণে ভাৰতৰ বহুতখিনি মিটিং হৈছিল তো হেতু কাৰণে আমি এইখিনি বিষয়ে অলপ জনাটো দৰকাৰী 2023 চনত যেটো হৈছিল Group of 20 G20 মানে Group of 20 is a forum for international economic cooperation consisting of 19 countries G20 ত কেইখন দেশ আছে 19 খন মনত ৰাখিব 20 খন নহয় তারপরে ইয়াত আছে ইউৰোপিয়ান ইউনিয়ন এটা সংঘ হয় ইউৰোপিয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন একেটা আছে ঠিক আছে G20 ত কি আছে 19 খন দেশ ইউৰোপিয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন কি দেশ আছে আমি চাম তাৰ আগতে আমি আৰু কিছুমান বস্তু চাই লওঁ G20 কেতিয়া জন্ম হৈছিল 1999 চনত যেতিয়া মোৰ জন্ম হৈছিল যেতিয়া জন্ম হৈছিল তেতিয়া G20 জন্ম হৈছিল After the Asian financial crisis যেতিয়া হয় তাৰ পিছতে 1999 চনত G20 জন্ম হয় G20 ৰ 19 খন ৰাষ্ট্ৰ ইউৰোপিয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন আছে 2009 চনত it was designated as the premier forum for international economic cooperation সবতকে মেইন পইণ্ট G20 কোনো ফিক্সড হেডকোয়াৰ্টাৰ বা সেক্ৰেটাৰিয়েট নাই আমি নরমালি অর্গানাইজেশন বিলাক মনত ৰাখিলে ইউনেস্কো হেডকোয়াৰ্টাৰ পেৰিছ ICC দুবাই হেনেকে আমি মনত ৰাখো G20 তেনেকুৱা নাই G20 প্ৰেসিডেন্সি মানে প্ৰত্যেক বছৰে চেঞ্জ হৈ থাকে এবাৰ ভাৰতত হল নেক্সট ইয়াৰ বেলেগ এখনত হল তেনেকে rotation basis হৈ থাকে the secretariat moves by rotation between the countries hosting the presidency of the grouping each year এতিয়া আমি G20 যদি মেম্বাৰস বিলাকৰ বিষয়ে চাব যাম ইয়াত ধুনিয়াকৈ লিখি দিছো আপোনালোকক কি আছে চাওকচোন ফ্ৰান্স কানাডা ইটালী জাপান জাৰ্মানী আমেৰিকা আপোনালোকে নামবিলাক সব মনত ৰাখিব নালাগে জাস্ট ওপৰৰ পৰা চাই যাব ইউনাইটেড কিংডম তাৰপিছত আফ্ৰিকান ইউনিয়ন ইউৰোপিয়ান ইউনিয়ন আৰ্জেন্টিনা অস্ট্ৰেলিয়া ব্ৰাজিল চাইনা ইণ্ডিয়া ইণ্ডোনেছিয়া মেক্সিকো সৌদি আৰবিয়া সাউথ আফ্ৰিকা সাউথ কোৰিয়া টাৰ্কি 19 খন দেশ ইউৰোপিয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন এখিতে মই আৰু এটা আপোনালোকক সহজ হ'ব কাৰণে এনেকৈ বনাই দিছো G7 ত কোন আছে কান্ট্ৰি মই দেখাই দিছো এখিনি G7 ত আছে ঠিক আছে তাৰপিছত G8 বুলি আৰু এটা অৰ্গানাইজেচন আছে 7 ৰ লগত আৰু এখন দেশ যোগ হয় ৰাছিয়া G8 ত আছে আৰু G20 তে গুটেখিনি আছে এই গুটেখিনি G20 আপোনালোকৰ কাৰণে মনত ৰাখা সহজ হ'ব PDF টো ধুনিয়াকৈ এটো পাই যাব নিজৰ বহিটো নোট কৰি ৰাখিব পাৰে এখিনি আৰু G20 ত এটা ট্ৰয়কা বুলি এটা বস্তু আছে ঠিক আছে ট্ৰয়কা মানে কি represented by the country that holds the presidency its predecessor and its successor works to ensure continuity within the G20 মানে এটুত মানে কি জাস্ট নরমালি মই কৈ দিছো ইয়াৰ আগৰ বছৰ কোন হল ইন্দোনেছিয়া 2023 চনত ভাৰত হল আৰু 2024 চনত ব্ৰাজিল G20 প্ৰেসিডেন্সি এই তিনটা জাস্ট আপোনালোকে মনত ৰাখিব 2022 চনত প্ৰথম ইন্দোনেছিয়া তাৰপিছত ভাৰত তাৰপিছত ব্ৰাজিল ঠিক আছে নেক্সট নিউজত চাও